নমস্কাৰ বন্ধুগণ, আজি আমাৰ লামডিঙত কামাখ্যা প্ৰসাদ প্ৰচাৰ আহিছিল। আপোনালোক সকলোৱে জানে যে 7 তাৰিখত পঞ্চায়ত ইলেকশ্যন হ'ব। সেইটো কাৰণে আমাৰ কামাখ্যা প্ৰসাদ প্ৰচাৰ আহিছে। কেম্পিঙৰ কাৰণে প্ৰগ্ৰামটো কৰিছে। সেইটো কাৰণে মই সৰু এটা ব্লগ বনাইছোঁ। আপোনালোক কেনেকুৱা লাগিছে প্ৰগ্ৰামখন চাই এইটো কমেণ্টত অৱশ্যেই জনাব। আৰু ছাৰে কিবা কৈছে আপোনালোক শুনি পিছত ক'ব, কমেণ্টত জনাব কেনেকুৱা লাগিছে। মোৰ ভালেই লাগিছে, সেইটো কাৰণে মই সৰু এখন ব্লগ বনাইছোঁ। আৰু আপোনালোকে যোন আছে পঞ্চায়ত এৰিয়াত অৱশ্যেই ভোট দিব। ভোট দি আমাৰ যিবিলাক লামডিঙৰ পঞ্চায়তৰ কেণ্ডিডেট আছে সকলোকে ভোট দি আপোনালোকে জয়যুক্ত কৰিব। কাৰণ ভোটটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আপোনালোক যদি ভোট নিদিয়াকৈ থাকে এইটো নকৰিব, অৱশ্যে ভোট দিব যাব। আপোনালোকৰ এটা ভোটৰ মূল্য বহুত আছে। এইটো কাৰণে কোনো ভোট নিদিয়াকৈ নাথাকিব, সকলোৱে যাব, ভোট দিব। ভোট দি জয়যুক্ত কৰিব আমাৰ যিবিলাক পঞ্চায়তৰ কেণ্ডিডেট আছে। আৰু প্ৰগ্ৰামখন চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত অৱশ্যই জনাব। যদি ভাল লাগে আমি এনেকুৱা ভিডিঅ' আৰু দি থাকিম। ধন্যবাদ।